2026 বিধানসভা নিৰ্বাচনক লৈ ৰণদংক বজাইছে শাসক বিৰোধী সকলো পক্ষই আৰু ইয়াকে লৈ গুণাগথা আৰম্ভ হৈছে গাঁৱে গাঁৱে চুবুৰীয়া আমি এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰ এটা অনুন্নত অঞ্চলত বুঢ়া গাঁও পঞ্চায়তৰ অধীনৰ এই হালধা মৈজালিত আমি উপস্থিত আছোঁ যিহেতু বিজেপি চৰকাৰৰ শাসনকালত প্ৰথম 5টা বছৰ বিধায়ক আছিল বিনন্দ কুমাৰ শইকীয়া তাৰ পিছত পৰমানন্দ ৰাজবংশীয়ে ইতিমধ্যে শাসনভাৰ দখল কৰিছে চিপাঝাৰত আৰু এই বিগত বিজেপি চৰকাৰৰ 10 বছৰৰ কাৰ্যকালত কি উন্নয়ন হ'ল অঞ্চলটোত আপোনালোকে কিবা সা সুবিধা পালেনে নাই ভবা ধৰণে কিবা কাম হ'লনে নাই অঞ্চলটোত মই আগতে কৈছোঁ যে ভবা ধৰণে কাম হোৱা নাই কাৰণ যদি তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল নিকা প্ৰশাসন বিশেষকৈ 1 নম্বৰ কাৰণ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি কৈছিল আচলতে আমাৰ এই তেখেত কি আছিল সৰ্বানন্দ সোণোৱাল দেৱে যিখিনি কথা কৈছিল দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল কিন্তু সেইখিনি কথা ৰাখিব নোৱাৰিলে দুৰ্নীতিৰ কথা আপোনালোকে দেখিলে এই ৰাস্তাটোৱে এটা দুৰ্নীতিৰ 1 নম্বৰ উদাহৰণ কি হৈছে ৰাস্তাটো কৈছোঁ নহয় আমি যে 5 লাখ টকীয়া কামটো 2 লাখ টকাৰ কাম নকৰিলে আমি বাৰে অভিযোগ দি থাকিলোঁ MLA আহি পেলাই উদ্বোধন কৰিব দিন মানা কৰিলোঁ কিন্তু তেওঁ কৰি দিম বুলি কৈ পেলাই নকৰিলে তেনেকৈ আমাৰ নামঘৰৰ পৰা মৈজালিলৈতো ৰাস্তা কৰি দিম বুলি কৈছিল তেওঁলোকে পঞ্চায়ত ইলেকশ্যনৰ আগতে কেম্প পাতিলে যে ৰাস্তাটো হ'বই তাৰমানে ব্লক পাৰি দিম বুলি কৈছিল কিন্তু আজিৰ তাৰিখত সেইটোও নকৰিলে তাৰমানে আমাৰ MLA পৰমানন্দ ৰাজবংশীদেৱে আমাৰ হালদাত একো কৰা নাই এতিয়ালৈ একো কৰা নাই বুলিও ক'ব পাৰি আৰু কিন্তু উল্লেখযোগ্য কথাটো হ'ল হালধা এখন স্বচ্ছ গাঁও হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাও প্ৰশংসা লাভ কৰিছিল সেইফালৰ পৰা আমি স্পেচিয়েল ফেচিলিটি পাব লাগে বিশেষ সুবিধা পাব লাগে কাৰণ বেলেগত যিখিনি পায় আমাৰ হালদাত তাতকৈ বেছি পাব লাগিছিল কিন্তু আপোনালোকক ক'লোঁ যে গোটেইখিনি কথাই তেনেকুৱা অৱস্থা হৈ আছে একো তেনেকৈ স্বচ্ছ গাঁও হিচাপে আমি কোনো একো সুবিধা নাপালোঁ সাধাৰণ গাঁও হিচাপে সুবিধাখিনি নাপালোঁ স্বচ্ছ গাঁৱৰ কথাটো বেলেগ কথা গতিকে এইবিলাক ঢাক ঢোল বজাই থাকিলে নহ'ব আমাক কামত দেখুৱালেহে মানুহে এটা সন্তুষ্ট হ'ব আপোনালোকে পৰিৱৰ্তন বিচাৰিছোঁ পৰিৱৰ্তনটো সদায় পৰিৱৰ্তন বিচাৰিছোঁ কাৰণ চবেই সেইটো পৰিৱৰ্তনৰ কথাই কৈছে বিজেপি কৈছে যে আচ্ছা দিন আহেগৈ হয় নেকি গতিকে সেনেধৰণৰ তেওঁলোকে আহি পেলাই শাসনত হেৰি কৰিলে গতিকে ইটোক গালি পাৰি সিটোক গালি পাৰি এনেকুৱা কৰি থাকিলে নহ'ব নহয় গালি আৰু ৰাজনৈতিক দলবিলাকে এইটো সিটো গালি পাৰে কিন্তু কথা হ'ল প্ৰকৃত চৰিত্ৰটো তেওঁলোকৰ তেতিয়াহে ওলাব যেতিয়া নেকি ৰাইজৰ মাজত সোমাই আহি পেলাই তেওঁলোকে ৰাইজৰ কাম কৰিব উন্নয়নমূলক কাম কৰিব গতিকে সেইবিলাক কৰিলে ভাল লাগে হয় নিশ্চয় আন এগৰাকী আছে কি ক'ব আপোনালোকে এই বৰ্তমানৰ যিগৰাকী বিধায়ক আছে তেওঁক লৈ সুখী নহয় নেকি বৰ্তমান সুখী নহয় তেখেত আমাৰ গাঁৱত প্ৰায় নাহে বুলি ক'ব পাৰি কিন্তু যেতিয়া আছিলে এই ৰাস্তাটোৰ উদ্বোধনীৰ ক্ষেত্ৰত জাষ্ট আহি পেলাই আৰু ধৰ মাৰ কৰি তাৰমানে হেৰি আমি বাধা দিয়া স্বত্তেও তাৰমানে তেখেতে নামানি এনেই কৈ থৈ গ'লে আৰু এতিয়া বাকী আমি যিখিনি কৰিব লাগে পিছত কৰি দিম আৰু এনে বুলিয়ে কৈছে আৰু সেই দিন ধৰি আজি 3-4 মাহ হ'ল সেই দিন ধৰি অহা নাই বিশেষকৈ আপোনালোকৰ প্ৰধান সমস্যাটোৱে হ'ল এইটো ৰাস্তা আছিল মেইন আমাৰ পথৰলৈ যোৱা আৰু ইফালে আছে মানুহ আৰু ভিতৰৰ ফালে ফালেতো আছে মৈজালিৰ আমাৰ এই হালদাৰ পৰা মৈজালিলৈ যিটো ৰাস্তা সেইটো ৰাস্তাও তাৰমানে তেখেতে বনাই দিয়া কথা আছিল আজি সেইখিনি ৰাস্তাও নহ'ল কিন্তু এই বনোৱাৰ কাৰণে কেম্প বনাইছিল তাতে সেই কেম্প সেনেকৈ পৰি থাকিল আজিও বনোৱা নহ'ল তাত উল্লেখযোগ্য কথাটো হ'ল কেইটামান বছৰ পূৰ্বে এই হালধা গাঁওখন এখন স্বচ্ছ গাঁও হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল সেই হিচাপে কিন্তু গাঁওখনৰ আজিলৈকে একো উন্নয়নে নহ'ল একো নহ'লে নেকি গাঁওখনৰ সমস্যা উন্নয়নৰ ফালৰ পৰা একোৱে আগবঢ়া নাই আৰু যিখিনি কাম কৰি দিম বুলি কৈছিল সেইবিলাকো একো কৰি নিদিলে ৰাস্তাৰ পদূলিৰখিনি ভাল ভুল কৰি দিম বুলি কৈছিল কিন্তু সেইখিনিও তাৰমানে গুৰুত্ব দিয়া নাই ৰাস্তা সেনেকুৱাকৈ পৰি থাকিল আৰু কেইগাড়ীমান শিল আনি পেলাই ছিটিয়াই থৈ গ'ল ৰাস্তাটোত এইটোৱে হ'ল আমাৰ ৰাস্তাৰ স্বচ্ছ গাঁৱৰ ৰাস্তা কেনেকুৱা বিধায়ক লাগে এতিয়া আমাক যাতে আমাৰ ৰাস্তা পদূলিখিনি যাতে আমাক অলপমান ভাল ভুল কৰি দিয়ে সেনেকুৱা বিধায়ক তাৰমানে আমি চিন্তা চৰ্চা কৰিছোঁ নিৰ্বাচনটো আহিলে নিৰ্বাচন আহিলে এতিয়া আৰু বেছি দিন নাই এতিয়া নিৰ্বাচনত আমি
সেইটো বিবেচনা কৰি চাই পেলাই তাৰমানে আমি বিধায়কৰ সমৰ্থন কৰিম আৰু নিশ্চয় এনেকৈ তেওঁলোকে মনোভাৱ ব্যক্ত কৰিছে যিহেতু নিৰ্বাচন আহি আছে নিৰ্বাচনক লৈ তেওঁলোকেও এটা চিন্তা চৰ্চা যুগুতাইছে তাক কেনেদৰে ভোট দিয়া যায় কোন বিধেয়কত নিৰ্বাচন কৰা যায় কিন্তু এটা কথা ঠিক তেওঁলোকে এগৰাকী পৰিৱৰ্তনকামী উন্নয়নকামী মানসিকতাৰ এগৰাকী ভাল বিধেয়ক বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ